নমস্কাৰ, চাই আছে অসম টাইম। বিটিআৰ চিফ প্ৰমোদ বড়োৰ বিৰুদ্ধে প্ৰতিশ্ৰুতি ভংগৰ অভিযোগ। গোসাইগাঁৱত প্ৰমোদ বড়োৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল শোক ৰাইজ। ৰাইজক প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL-এ যি মিঠা মিঠা প্ৰতিশ্ৰুতি দি বিটিআৰৰ শাসনলৈ আহিছিল, সেই প্ৰতিশ্ৰুতিবোৰ যেন আভুৱাৰ বাহিৰে আন একো নাছিল, সেয়া লাহে লাহে স্পষ্ট হ'বলৈ ধৰিছে। ইয়াৰ লগে লগে মিছা প্ৰতিশ্ৰুতি দি শাসনভাৰ লোৱা প্ৰমোদ বড়োৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভৰ পৰিমাণ দুগুণে বৃদ্ধি পাবলৈ ধৰিছে। ৩ নম্বৰ শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ ১ নম্বৰ ভোমৰাবিল গাঁৱত থকা জৰাজীৰ্ণ কাঠৰ দলংখনে উদঙাইছে বিটিআৰৰ উন্নয়নৰ সুফলা স্বৰূপ। এখন টুলুঙা নাৱেৰে বিপদজনকভাৱে পাৰাপাৰ হৈছে ৰাইজ তথা ছাত্ৰ ছাত্ৰী। গোসাইগাঁৱৰ মহকুমাৰ অন্তৰ্গত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নামি অহা ১ নম্বৰ ভোমৰাবিল গাঁৱলৈ যোৱাৰ একমাত্ৰ মূল পথৰ ওপৰত থকা কাঠৰ দলংখন প্ৰায় ২০ বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত পৰি আছে। ৰোগীক অনা নিয়া কৰিবলৈ এখন এম্বুলেন্সো সোমাব নোৱাৰে গাঁওখনত। উপায়ন্তৰ হৈ গাঁৱৰ ৰাইজে মিলি এডালকৈ বাঁহ সংগ্ৰহ কৰি দলংখন মেৰামতি কৰি চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিয়ে। প্ৰমোদ বড়ো হাই হাই, বিটিআৰ চৰকাৰ হাই হাই, হিমন্ত বিশ্ব শৰ্মা হাই হাই, আমাক দলং লাগিবই আদি শ্লোগান দি ক্ষোভ উজাৰে। গোসাইগাঁও জিলা অন্তৰ্গত ১ নং ভোমৰাবিল গাঁৱৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত লাগি থকা এখন দলং, যি দলং আজি প্ৰায় ২০-২৫ বছৰৰ পৰা এই দলংখন জৰাজীৰ্ণ অৱস্থাত হৈ আছে। কিন্তু আজি এইখন অঞ্চলৰ সমাজ, এইখন অঞ্চলৰ ৰাইজ তথা ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ ভৱিষ্যত অন্ধকাৰ ঠেলি দিছে। আজি আপোনালোকে জানে, এইখন অঞ্চলৰ যদি মানুহ ছাত্ৰ ছাত্ৰী স্কুল যাবলগীয়া হয় তেনেহ'লে ৫-৬ কিলোমিটাৰ এৰিয়া ঘূৰি যাব লাগে। তো আমি দুখ অনুভৱ কৰিছোঁ। আজি ইমান নিজকে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই কৈ আছে ছুইজাৰলেণ্ডৰ কথা, কিন্তু ছুইজাৰলেণ্ড ক'ত কেনেকৈ হ'ল? আজি যদি এইখন অঞ্চলত মানুহ এখন যদি হাইৰোডত উঠিব লগা হয় তেনেহ'লে নৌকাৰে যাব লগা হয়, নহ'লে পানীৰে যাব লগা হয়। সেইকাৰণে আমি বিভিন্ন মহলত বিভিন্ন ধৰণৰ আলোচনা বিলোচনা শুনিছোঁ যে এইখন অঞ্চলৰ বিভিন্ন বুদ্ধিজীৱীৰ লগত আমি পৰামৰ্শ কৰিছোঁ যে এইখন অঞ্চলত যিহেতু সংখ্যালঘু অঞ্চল এলেকা, সেইকাৰণে হয়তো প্ৰমোদ বড়ো ডাঙৰীয়াই এইখন অঞ্চলত কাম কৰিব বিচৰা নাই। আমি দাবী জনাইছোঁ যে অহা BTC ইলেকশ্যনৰ আগত যদি এইখন দলং নিৰ্মাণ কৰা নহয়, স্পষ্ট কথা আমি স্পষ্ট ভাষাৰে বুজাই দিব বিচাৰিছোঁ, অন্যথা আমি কিন্তু এইখন অঞ্চলৰ ৰাইজ আমি কিন্তু ভোট বৰ্জন কৰিবলৈ বাধ্য হ'ম। আৰু এটা কথা স্পষ্ট আকাৰ ক'ব বিচাৰিছোঁ, প্ৰমোদ বড়ো ডাঙৰীয়াই নিজে এইখন অঞ্চলত পৰিদৰ্শন কৰি আহি আমাক অৱগত কৰাই গৈছে, আপোনালোকে চিন্তা কৰিব নালাগে, ২০২১ শেষ নোহোৱাৰ মুহূৰ্ততে এইখন দলঙৰ কাম শুভাৰম্ভ কৰা হ'ব। কিন্তু আজিলৈকে ৩টা বছৰ অতিক্ৰম কৰিলে কিন্তু প্ৰমোদ বড়োৰ সেনা বাহিনী বা প্ৰমোদ বড়ো আজিলৈকে কিন্তু ইয়াত উপস্থিত হ'ব পৰা নাই। আৰু এইখন অঞ্চলৰ এই পৰিষদীয় এই সমষ্টিৰ MCLA সুতল সিংহ ডাঙৰীয়াই তেখেতে মাজে সময়ে যোৱা দিনত নিজৰ গাঁঠিৰ পইচা অলপ চলপ দিছিল, তাৰ পৰা আমি ৰাইজে মিলামিলি কৰি আমি দলংখনৰ কাম কৰিছোঁ। কিন্তু এইবেলি একেবাৰে এইখন অঞ্চলৰ ৰাইজ বিভিন্ন অঞ্চলত গৈ এখন দুখন কৰি বাঁহ এডাল কৰি যোগাৰ কৰি নিজৰ গাঁঠিৰ ধনেৰে আজি এইখন দলং নিৰ্মাণ কৰিব লগা হৈছে। কিন্তু এই দলং কিমান দিন যাব? ২ মাহ ৩ মাহ। তো সেইকাৰণে আমি প্ৰমোদ বড়ো চৰকাৰক আহ্বান জনাইছোঁ, যিকোনো আহ্বান জনাইছোঁ অতি কম সময়ৰ ভিতৰত যাতে এইখন দলঙৰ কামৰ শুভাৰম্ভণি কৰা হয়। আমি এইটো আমাৰ এইখন অঞ্চলৰ মুৰব্বী ৰাইজৰ সৈতে আমি আলোচনা বিলোচনা কৰি আপোনালোকৰ ওচৰত আমি অনুৰোধ জনাইছোঁ যাতে এইখন দলং নিৰ্মাণ কৰি দিয়া হয়। আমি কৈছোঁ যে সুতল সিংহ ডাঙৰীয়াৰ পৰা আমি কিছু পৰিমাণে পাইছোঁ যোৱা দিনত, কিন্তু এইখিনি চাফিচিয়েণ্ট নহয়। আমি এইবেলি কোনো দান বিচৰা নাই, আমাক ব্ৰিজ লাগে, আমাক উন্নয়ন লাগে। আমি দান দিলে এইবাৰ আমি কিন্তু দান এইবেলি নলওঁ, আমাক ব্ৰিজ যদি দিব পাৰে তেনে ব্ৰিজ দিয়ক। আৰু এই অঞ্চলৰ এই সমষ্টিৰ বিধায়ক জিৰেণ বসুমতাৰী ডাঙৰীয়াই তেখেতে MLA হোৱাৰ পৰা আজিলৈকে কিন্তু এইখন দলং চাবলৈ অহা নাই। মই নিজে তেখেতৰ লগত বহিছিলোঁ, আলোচনা কৰিছিলোঁ, আপুনি এবাৰ আহক, আপুনি পৰিদৰ্শন কৰক, কিন্তু তেওঁলোকে কৰা নাই। ইভেন কি এই দলংখন লৈ আমি কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াকো মেমৰেণ্ডাম আকাৰে জনাইছোঁ, কিন্তু তেওঁ আমাক কোনো ৰেছপন্স দিয়া নাই। সেইকাৰণে সংখ্যালঘু অধিষ্ঠিত এলেকা, সেইকাৰণে হয়তো তেওঁলোকৰ চকুত পৰা নাই। আমি কি দুখ কৰিছোঁ? আমাৰ কথা হ'ল আমি মানুহ হিচাপে কৰিব বিচাৰি আছোঁ। সেইকাৰণে এইখন অঞ্চলত যাতে ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যত গঢ় দিব পাৰে, তাৰ কাৰণে এই দলঙৰ অতিকৈ প্ৰয়োজন হৈছে। আছে যে BJP যি ঢাল ঢকলা বজাই আছে, আপোনালোকে নিশ্চয় চাওক, যদি সঁচাকৈ তেওঁলোকে ভাল এটা সমাজ গঢ়িব বিচাৰি আছে, ভাল এটা পৰিৱেশ গঢ়িব বিচাৰি আছে, তেনেহ'লে আজি দলংখন এনেকুৱা কি অৱস্থা?
এইবিলাক কথা বতৰা কৈ লাভ নাই। যদি আপোনালোকে ৰাইজৰ উন্নয়ন কৰে নিশ্চয় ৰাইজে আপোনালোকক ছাপোৰ্ট কৰিব অনাগত দিনত। কিন্তু যদি ৰাইজক হেতালি খেলা হয়, ৰাইজৰ লগত যদি প্ৰতাৰণা কৰা হয়, ৰাইজে কিন্তু এইবিলাক মানি নলয়। সেইকাৰণে কি বিজেপি গভৰ্ণমেণ্টেই হওক কি UPPL চৰকাৰেই হওক, আমাৰ ইয়াত ক'ব লগা নাই। আমাৰ কথা হ'ল উন্নয়ন লাগে, আমাৰ ৰাইজৰ কাম লাগে। যদি ৰাইজৰ লগত মত বিনিময় কৰি যদি কাম কৰে কৰক, অন্যথাই কিন্তু এইখন অঞ্চলৰ ৰাইজ ক্ষোভিত হ'লে কিন্তু ইয়াত কিন্তু আৰু কোনো ৰখাব নোৱাৰে। কাৰণ আমি এইটো থিৰাং কৰি লৈছোঁ, অহা BTC ইলেকশ্যনত যদি BTC ইলেকশ্যন আকৌ যদি কাম সম্পূৰ্ণ কৰা নহয় তেনেহ'লে আমি ভোট বৰ্জন কৰিম। এইটো মানে চিৰসত্য কথা। গোসাইগাঁৱৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শোৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।